তো গাইজ যে নহওক আজি ৩-৪ মাহ আগত মোৰ এটা ভিডিঅ' আপোনালোকে দেখা পাইছে অঞ্জন বস্ত্ৰ বুলি ল'ৰা এটা তেখেতে বহুত কিছুমান মানে শ্বৰ্ট চিনেমা বনায় কিন্তু যিয়ে নহওক আজি তেওঁ মানে ঘৰত আছি তেওঁ মানে গুৱাহাটী বাসিন্দাৰ কিন্তু আজি গাঁৱত আছি যিহেতুকে এটা নিজৰ ঘৰ আছে এইটো এটা ঘৰ আৰু যিখন চিনেমা মানে শ্বুটিং কৰি আছে বৰ্তমান কি চিনেমা হয়তো ময়ো গম পোৱা নাই এনেকৈ মই ভিতৰত সোমাই আহি আছোঁ আৰু এই ঘৰটোতে এনেকৈ শ্বুটিং হৈ আছে আৰু এইফালে চাওক তেখেতসকলে একেবাৰে শুই আছে আৰু বাকীখিনি মই দেখাই আছোঁ আপোনালোকক আৰু যিয়ে নহওক মই এখেতৰ ওচৰত আহি আছোঁ তেখেতে হ'ব নিশ্চয় এই চিনেমাখনৰ ডাইৰেক্টৰ ন যিখন মানে চিনেমা শ্বুটিঙৰ কাৰণে আমাৰ গাঁৱত আহিছে মই গাঁৱলীয়া ভাষাতে কওঁ দিয়ক মানে আমাৰ প্ৰথমতে গাঁৱলীয়া পৰিৱেশটো আপোনালোকে কেনেকুৱা হৈছে গাঁওখনটো এতিয়ালৈকে যাব পাই নাই বাৰু আজি আমি আগতে বহুত পলম হৈ গ'ল সুবিধাবোৰ যাব লাগিব গতিকে ভাবিছোঁ অহাকালিহে ৰাতিপুৱা আমি শ্বুটিঙৰ কাৰণে ওলাই যাওঁতে অলপ গাঁওখনো চাম ফুৰিম আমি আহিয়ে মানে আজি বহুত ব্যস্ত হৈ গ'লোঁ কামৰ কাৰণে গাঁৱত ভালকৈ ফুৰা মানে এতিয়া আজি মানে অকল ওচৰ পাজৰ অঞ্চলখিনিয়ে দেখিম অহাকালি অলপ যাম ওলাই বাকী মানে যিখন চিনেমা আপোনালোকৰ আৰম্ভ হৈছে মানে চিনেমাখনৰ নাম 12 AM মানে কিয় বনোৱা হৈছে সেইখন এখন ঘৰৰ মুভি আৰু এজনী ছোৱালীয়ে মানে অলপ ৰিভেঞ্জ এটা লয় তেনেকুৱা ধৰণৰ গোটেইখিনি কথা নকওঁ বাৰু পিছত চাব আৰু কিবা মানে অঞ্জনে মোক কৈছে কিছুদিন আগত মানে 4 মাহমান আগত যে ভুটীয়া লোকেশ্যনৰ কাৰণে কিবা এনেকুৱাও কিবা আছে চিনেমাখন এনেকুৱা কিবা চিন আছে নেকি আছে ভুটীয়া লোকেশ্যন যিহেতু চিনেমাখন ভূতৰ ওপৰতে হয় ঘৰৰ মুভি হয় গতিকে ভুটীয়া লোকেশ্যনো আছে সেইটো কাৰণে অৱশ্যে আমি বিশেষকৈ নলবাৰীলৈকে আহা আৰু যিহেতু আমাৰ মানে চিনেমাখন বেয়া নহ'ব চিনেমাখন মানে আমাৰ কি হৈছে যিহেতু নামটো 12 AM গতিকে আমি বিশেষকৈ চিনেমাখন ৰাতি 12টা বজাত কিছুমান বস্তু ৰাখিছোঁ চিনেমাখনৰ জড়িত কৰি আৰু গুৱাহাটীত অৱশ্যে অলপ অসুবিধা হয় ৰাতি শ্বুট কৰিবলৈ বা এনেকুৱাকৈ খালী জেগা পাবলৈ টান সেইকাৰণে আমি নলবাৰী জেগাটো চালোঁ আৰু লগতে ভাবিলোঁ কি অলপমান নলবাৰীখনো ঘূৰোঁ চাওঁ হয় শ্বুটিং শেষ কৰি আমি এদিন থাকিম ইয়াতে আৰু এইফালে দেখাই দিয়াচোন অলপ পুৰা মেকআপ কৰি আছে বাইদেউ আপোনাৰ নাম হয় আপোনাৰ নাম মোৰ নাম শিখা দাস আৰু আপোনাৰ নাম ঠিক আছে আৰু এতিয়া বৰ্তমান ক'ৰবাত যোৱাৰ কাৰণে মানে সাজু হৈ গৈছে নেকি হয় এতিয়া মানে মোক চাগে কিডনেপ কৰিব হয় নেকি আৰু এইখিনি জেগাতে হ'ব না বেলেগ জেগাত যোৱা যাব এতিয়া ডাইৰেক্টৰহে গম পাব ক'ত বা এতিয়া মোক কিডনেপ কৰা প্লেন কৰিছে তো গাইজ যে নহওক আমি সকলোখিনি আপোনালোকক দেখাই আছোঁ আৰু যিহেতুকে এখেতসকলৰে সকলোখিনি বস্তু মই গোটেইখিনি দেখাব নোৱাৰোঁ আৰু মই আপোনালোকক অলপ তাৰে কিছুমান দৃশ্য দেখাইছোঁ তো ভাই যিটো সাংঘাতিক জেগাত যা আছোঁ আমি নহয় তাতে দিনত যাবৰ কাৰণে মানুহ ভয় কৰে গম পাইছেনে নাই আৰু আমি যা আছোঁ আমি সাজু সকলো সাজু এইচা আমি 4জন সাজু আৰু আপোনালোকে ক'ৰবাত ইমান ভিডিঅ' বনাইছোঁ 646টা ভিডিঅ' আপোনালোকে এনেকুৱা মানুহ ক'ৰবাত দেখা পাইছে নেকি আজি প্ৰথম দেখা পাইছে এইফালে চাওক বেগটো দেখাই দিয়কচোন এইটো বেগ দেখছি এইটো কি আছে হয়তো আপোনালোকে তাতে গম পাব কিন্তু তো ভাই চাওক আহি পালোঁ একদম মেইন প্ৰপাৰ জেগাটো আহি পালোঁ ইয়াৰ পৰা আৰু ক'ৰবাত যাম কিন্তু এতিয়া বৰ্তমান এইখিনি জেগাত আহি পালোঁ আৰু চাওক এইখিনি জেগাত চাৰিওফালে অন্ধকাৰ আপোনালোকে চাওক চব গছ গছনি চাওক আৰু এতিয়া এই গাড়ীখন দেখছি আপোনালোকক জুম কৰি দেখাইছোঁ ৰ'ব চাওক এইখন গাড়ী তাতে কিবা কিবি বকি আছে আৰু কি বকি আছে এইটো ময়ো গম পোৱা নাই আৰু গোটেইখিনি বস্তু এতিয়া আধা বস্তু হ'ব মই দেখাই আছোঁ আপোনালোকক সেইফালে চাওক আপোনালোকে কিবা চাউণ্ড শুনা পাইছে নেকি এতিয়ালৈকে আকৌ চাউণ্ড শুনা পোৱা নাই একদম নিৰল নিস্তব্ধ জেগা যিহেতুকে জংঘলতে আছোঁ চাওক দুটা লাইট জ্বলি আছে লাইটৰ ওপৰত দুটা ৰঙা ৰঙা লাইট জ্বলি আছে একদম ভয়ানক দৃশ্য তাৰে ওপৰত সৰু সৰু দুটা আৰু লাইট জ্বলি আছে চাওক লাইট নহয় একো দেৱংগ বস্তু হয় এইফালে চাওক গাড়ীখনৰ তাৰে গুণ্ডা নামিছে 3টা আৰু চাওক ছোৱালীটো পুৰা কিডনেপ কৰি লৈ গ'ল চাওক আৰু চাই থাকক স্কুটিখন নিজে নিজে বহি চাওক আচৰিত দৃশ্য তো গাইজ যিয়ে নহওক ভিডিঅ'টো ভাবছিলোঁ বহুত বনাব পাৰিম কিন্তু এতিয়া ৰাতি 1:12 হ'ল যদি আপোনালোকে বিশ্বাস নকৰে আপোনালোকক মই দেখাই আছোঁ চাই লওক এই চাওক 1:12 হ'ল লগতে তাৰিখটো আছে 29 তাৰিখ চাওক গতিকে যিয়ে নহওক আৰু ভিডিঅ'টো ইমানতে বাই বাই দিলোঁ জয় আই অসম